নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিপনে স্ক্ৰীনশ্বট দেখিছে, মই প্লেটখনত কি লৈছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। একেবাৰে সহজ ৰেচিপি। এয়া মই কেপচিকাম লৈছোঁ, ভালদৰে ধুই আৰু এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ মতে কাটি ল'ব। মই এনেকৈ দিছোঁ আৰু এইফালে মই বেচন লৈছোঁ। বেচনখিনি আগতে চালি লৈছোঁ আৰু এতিয়া বেচনত অলপ মছলা এড কৰিম। তাৰ কাৰণে মই এয়া মছলা লৈছোঁ অকণমান। এয়া জিৰা গুড়ি হয়, অকণমান দি দিছোঁ। এয়া জলকীয়াৰ গুড়ি আৰু এইফালে হালধি গুড়ি এইখিনি দি দিছোঁ আৰু এইফালে নিমখ দি দিছোঁ টেষ্ট অনুযায়ী। এতিয়া মই ভালদৰে এই গোটেইখিনি মিক্স কৰি ল'ম আৰু বেছি মছলা নিদিওঁ, আপোনালোকে নিজৰ পচন্দ মতে দি দিব। যি দিয়ে মই এইখিনি দি দিছোঁ। এতিয়া ইয়াতে নৰ্মেল পানী দিম আৰু ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু ইয়াতে অকণমান মই পিঠাগুড়ি দিম, তেতিয়া কি হয় মচমচীয়া হয়। এতিয়া ইয়াতে মই পিঠাগুড়ি 2 চামুচ দি দিম। এয়া 1 চামুচ লৈছোঁ আৰু 1 চামুচ দি দিছোঁ। এয়া 2 চামুচ আৰু এতিয়া ভালদৰে মিক্স কৰিম আৰু ইয়াতে নৰ্মেল পানী দি দিম আৰু তেতিয়া মানে কি হয় কেপচিকামখিনি একেবাৰে মচমচীয়া হয়। এয়া নৰ্মেল পানী দিছোঁ। আপোনালোকে এনেকৈ খাই পাইছেনে জনাবচোন, আৰু যদিহে খাই পোৱা নাই তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰি এনেকৈ এবাৰ কেপচিকাম ফ্ৰাই কৰিব। আৰু কটাটো নিজৰ ষ্টাইলত। আপোনালোকে ইয়াতকৈ ডাঙৰ কেপচিকামটো ল'ব পাৰে। মোৰ ডাঙৰটো নহয়, দীঘল চাইজৰ হয়, সেইকাৰণে পিচকেইটা অকণমান সৰু সৰু হৈছে। আৰু এইফালে মোৰ বেচনৰ ঘোলটো একদম ৰেডি হৈছে বনাবৰ কাৰণে। চাওক পাৰফেক্ট হৈছে আৰু এই বেক চাইডটো এনেকৈ চামুচখনত উঠি আহিছে। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ, গৰম হৈছে পেনখন। এতিয়া মই ইয়াতে ৰিফাইন তেল দি দিছোঁ আৰু এইফালে মই তেলখিনি দি দিলোঁ, ৰিফাইন তেল। আৰু এতিয়া ইয়াতে এনেকৈ এপিচ এপিচকৈ দি যাম আৰু বেচনত এতিয়া ৰিফাইনখিনি গৰম হৈছে এনেকৈ মই দি যাম এপিচ এপিচকৈ গোটেইখিনি দেখক। আৰু চাওক গোটেইখিনি দি দিলোঁ। এটা চাইড হৈ দিছে, এয়া চাওক খুব ধুনীয়া হয়। আৰু এয়া চাওকচোন লাহে লাহে হ'ব ধৰিছে আৰু কেনেকুৱা শব্দ শুনা পাইছেনে আপোনালোকে। দেখিবলৈ কিমান ধুনীয়া হৈছে, গমেই নাপায় এয়া কেপচিকাম বুলি। এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, মচমচীয়া আহিছে। যদি আপোনালোকে বনাই পোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি এবাৰ বনাই খাই আৰু কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব।